নমস্কাৰ আপোনালোক সকলোকে মই আমাৰ অনুষ্ঠান অমৃত সন্ধানলৈ স্বাগতম জনাইছোঁ। আমাৰ মাজতে আজি উপস্থিত আছে বৰপেটাৰ এগৰাকী সু অভিনেতা কবিন দাস। কবিন দাস, নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। মই সম্বোধনত তুমি বুলি ক'ম, কাৰণ মোতকৈ অনুজ যথেষ্ট। আমি কথা পাতিম, আজি নাটকৰ কথা পাতিম, বিভিন্ন কথাই পাতিম। আমি চিৰিয়েলবিলাক কৰা হৈছিল সেইবিলাকৰ কথাও পাতিম। তথাপি জন্ম যেতিয়া বৰপেটাত নাটকত কেনেকৈ সোমোৱা হ'ল? প্ৰথমতে মই কে কমেডিৰ সমূহ সদস্যকে মই নমস্কাৰ জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ যে আপোনালোকে মোক ইয়াত বিচাৰিছিল। আৰু মোৰ চবতকৈ ডাঙৰ কথা হ'ল কি, মোৰ নাটকৰ গুৰুৰ ভিতৰত আপুনিও এজন। মোৰ প্ৰাৰম্ভিক মই বৰপেটা নামঘৰত আপোনাৰ যিটো যাত্ৰা অভিনয় আৰম্ভ হয়, তাৰ পৰা মোৰ আৰম্ভণি হৈছিলে। সৰুতে মোৰ ককা আছিলে বীৰেন বায়ন, মামাহঁতৰ। তো এটা সাংস্কৃতিক পৰিৱেশ এটা মই পাইছোঁৱে, সৰুৰ পৰা পাইছোঁ। তাত যেতিয়া ভাওনা হয়, নাটক হয়, সেই যাত্ৰাবোৰত আমি বালক হিচাপে প্ৰথমতে আমাৰ পদাৰ্পণ, তেনেকৈ তাৰপিছত নাটকৰ প্ৰতি এটা আগ্ৰহ বাঢ়িল। আমি চাওঁ বৰপেটাত যেতিয়া থিয়েটাৰ আহে, থিয়েটাৰ যেতিয়া বিখ্যাত অভিনেতাবোৰৰ আপোনাৰ তাৰমানে যেনেকৈ দিলীপ ৰঞ্জন দত্ত, আপোনাৰ মহেন্দ্ৰ শৰ্মা, তেওঁলোকৰ অভিনয় চাই তাৰমানে সেই সময়তে তাৰমানে এটা মনতে এটা ভাৱ লৈছিলোঁ, তাৰমানে কেতিয়াবা নহয় কেতিয়াবা এবাৰ হ'লেও তাৰমানে থিয়েটাৰত যাম। আৰু তাৰ কাৰণে অভিনয় তেনেকুৱাকৈ অভিনয়টো আৰম্ভ। প্ৰথম ক'ত কৰা হৈছিল অভিনয়? প্ৰথম বৰপেটা নামঘৰতে আমি। তাৰপিছত এই ছ'চিয়েল ড্ৰামাত কেতিয়া অহা হ'ল? ছ'চিয়েল ড্ৰামা বুলি ক'লে স্কুলত আমি প্ৰথমতে মোৰ বন্ধু পাৰ্থৰ নাম ল'ব লাগিব। পাৰ্থ এখন নাটক লৈছিলে, দি গ্ৰেট কোম্পানী অফ ড্ৰেগন বুলি। তাত এটা সৰু চৰিত্ৰ আছিলে। তাৰমানে প্ৰথমতে লোৱা নাছিলে মোক, সিহঁতৰ মাজত তাত সেই থাকে, গ্ৰুপিং থাকে, গ্ৰুপিঙৰ মাজত মই সোমাব পৰা নাছিলোঁ। তাৰপিছত তাৰমানে কি হ'ল, লাষ্ট ডে তাৰমানে নাটক হোৱাৰ আগদিনাখন কি হ'ল, ল'ৰাজনে নকৰা হ'ল। বহুতৰ ক্ষেত্ৰতে হয়। তো তাত মই প্ৰথম চান্স পাইছিলোঁ। তাত এটাই ডাইলগ আছিলে, ব্লাড। কল এটা খাব লাগে, বাহ বঢ়িয়া। তেনেকে মানে কলেৰে আৰম্ভ, আৰু ভাল যাত্ৰা ভাল হৈছে। সেইকাৰণে মানে ডেভেলপ কৰিব পাৰিছে। যি নহওক, পাছত আৰু একাংকিক নাটক কৰা হ'ল। তাৰপিছত স্কুলীয়া পৰ্যায়ত আপোনাৰ প্ৰথমতে আমি নাটক কৰিলোঁ অহোৰাত্ৰি বুলি, সুভাষ ছাৰৰ, অশ্বিনী শৰ্মা ছাৰৰ ডাইৰেকশ্যনত। সেইখন আপোনাৰ আমি বাহিৰত প্ৰথমবাৰৰ কাৰণে মই বৰপেটা জিলা ভিত্তিক তাৰমানে তৰুণৰাম ফুকন হলত তাৰমানে নাটক কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছিলোঁ। তেতিয়া আমি ছেকেণ্ড বেষ্ট গ্ৰুপ সেইখিনি সময়ত আমি পাওঁ। সেইটোৱে তাৰ পৰা আৰম্ভ হ'ল। তাৰপিছত আজি বুলি নাটক এখন কৰিছিলোঁ অৰুণ গোস্বামী ছাৰৰ। তাৰপিছত সেইখন নাটক কৰাৰ পিছতে আপোনাৰ কলেজ পৰ্যায়ত আমাৰ প্ৰেমৰ ইনজেকশ্যন বুলি নাটক এখন কৰিছোঁ। সেইখনত চাগে হয় হয়, সেইখনত আপুনি বিচাৰক আছিলে। তাৰপিছত তাৰপিছতে মোৰ তাৰমানে বহল ভিত্তিত নাটক কৰিছোঁ ওমকাৰ সাংস্কৃতিক গোষ্ঠী। তেতিয়া কলিকাল আছিলে প্ৰথম। কলিকাল মই কৰিছিলোঁ। আজিৰ বৃন্দাবন নামেৰে পাছত মই কৰিছোঁ। কলিকালখন আছিলে। কলিকাল, ঠিক আছে। সখাৰ চৰিত্ৰটো মই কৰিছিলোঁ। সখা, ঠিক আছে। এনেকৈ তাৰমানে যাত্ৰা আৰম্ভ হ'ল। তাৰপিছত আপোনাৰ আহিল, তাৰপিছত বিভিন্ন সময়ত তাৰপিছত আহি আপোনাৰ নাটক দুখনমান আৰু কৰিলোঁ মই। ৰাক্য সংবাদ আমাৰ গোস্বামী ছাৰৰ। তাৰপিছত পৰিৱেশ প্ৰদূষণৰ ওপৰত। হয়। তাৰপিছত বিভিন্ন সময়ত মই বৰপেটা বিভিন্ন সাংস্কৃতিক গোষ্ঠীৰ লগত, যেনে বৰপীঠ হওক, ৰংঘৰ হওক, পিনাক হওক, চবৰে লগত তাৰমানে বিভিন্ন সময়ত জড়িত হৈ নাটক কৰাৰ সৌভাগ্যখন হ'ল। তাৰপিছত পৰ্যায়ক্ৰমে মই আপোনাৰ কলাক্ষেত্ৰত এটা ৱৰ্কশ্বপ হৈছিলে। ৱৰ্কশ্বপটো হৈছিলে NSG ৱৰ্কশ্বপ। সেইটো আপোনাৰ 1.5 মহীয়া ৱৰ্কশ্বপ এটা হৈছিলে। সেই ৱৰ্কশ্বপটোত অংশগ্ৰহণ কৰাৰ পিছত গুৱাহাটী বেছ হৈ মই গুৱাহাটীতে নাটক কৰিলোঁ। তাৰপিছত দুলাল ছাৰৰ তলত নাটক কৰিছিলোঁ মই, অনুপ দাৰ তলত। তাৰপিছত একেধাৰে মই ৰবিজিতা গগৈৰ লগত বহুত দিন ধৰি কাম কৰিছিলোঁ। তাৰপিছত পৰ্যায়ক্ৰমে সেইখিনি সময়তে বিভিন্ন সময়ত আপোনাৰ যোগেদিও মোৰ
কি কয় টিভিত কেনেকে অভিনয় কৰে তাৰ কাৰণে মই প্ৰথম আপোনাৰ জৰিয়তে আমাৰ চিৰিয়েলত কৰা হৈছে আপোনাৰ চিৰিয়েল ৰঙৰ চিৰিয়েলত কৰা হৈছে ৰঙৰ চিৰিয়েলত শব্দ নিশব্দ এইবিলাকত দূৰদৰ্শনৰ কাম হৈছিলে কাম কৰা হৈছে ভাল এখন কি আমি কৰিছিলো এখন যুগলবন্দীত আছিল যুগলবন্দীত কৰা ভাল ৰল এটা যুগলবন্দীত মই আছিলো হয় যুগলবন্দী হৈছিলে কমিশ্যন প্ৰগ্ৰেম এটা আছিল আমি ছয়গাঁৱত কৰিছিলো হয় যুগলবন্দীত ভাল চৰিত্ৰ আছিলে সেইটো ভাল চৰিত্ৰ এটা আছিল তথাপি নাটকৰ লগত MSR গ্ৰুপৰ লগত থাকোঁতে কি ৰবিজিতা বা আমাৰ অনুপ লগত যথেষ্ট শিকিব পৰা গৈছে নিশ্চয় তেওঁলোকৰ লগত থকাতে মোৰ জীৱনতে ডাঙৰ তাৰ মানে অভিজ্ঞতা আৰু তাৰমানে দুলালয় ছাৰৰ মুখখনতে তাৰ মানে নৱৰসটো গোটেই পোৱা যায় তেওঁলোকৰ প্ৰথম যেতিয়া মই নাটক আৰম্ভ কৰিছিলোঁ হেমলেটখন কৰিছিলোঁ হেমলেটৰ এটা চৰিত্ৰ আছিলে যিটো মোৰ খুব সৰু চৰিত্ৰ এটা চিন আছিলে মোৰ তাৰো তপনদাৰ লগত আছিলে প্ৰথম পৰ্যায়ত তপনদাৰ সন্মুখত তাৰমানে অভিনয় কৰা তাৰমানে যিটো তাৰমানে ভয় মোৰ ভাষাই তাৰমানে মোক হেৰো চিঞৰিব লাগে মই হেৰো হৈ গৈছিলে মোক দুলালয় ছাৰে কয় কবিন অলপ সংলাপ মনত আছে এটা নাটকৰ সংলাপ বুলি ক'লে তেনেকুৱাকে বহুত নাটক কৰা হ'ল আৰু আজি 2-3 বছৰ ধৰি মই অলপমান বিৰতি নাটকৰ পৰা বা টিভিৰ পৰা হওক মই অলপমান বিৰত হৈ আছো কিছু মনত নথকা নহয় যিখন নাটকেৰে মোৰ আৰম্ভণি হৈছিলে মই মূল নাটক সেইখন হ'ল শকুনিৰ প্ৰতিশোধ তাতে মই শকুনিৰ ভাও লৈছিলোঁ শকুনিৰ ভাওৰ এটা ডাইলগ শকুনিৰ প্ৰথম ডাইলগটোৱে অলপ কোৱা চেষ্টা এটা কৰিছোঁ মই কিমান দূৰ মনত আছে মই ইমান চেষ্টা কি অথলে যাব পাৰে ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ আজন্মৰ সফলতা হৌ অদূৰত দুৰ্যোধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন নন্দহেবী তোমাতে মতে কিমান প্ৰভেদ অথচ কিমান আপুৰ তেনেকুৱাকে আৰু আছে এতিয়া ঠিক মনত পেলাব পৰা নাই যাক মনত থকা চিৰিয়েল বোধহয় বৰলাকাই মনত থকা মানে ৰাইজে খুব মৰম দিছে বৰলাকাইৰ কেৰপাৰ আগতেও মই নিংনি ভাওৰাখন কৰোঁতে আকলুৰ কেৰেক্টাৰটোৰে মোক কিছু মানুহে গম পাইছিলে আৰু সেই নিংনি ভাওৰাৰ চৰিত্ৰটোৰ কাৰণেই চাগে তাৰপিছত বৰলাকাইত যেতিয়া কাষ্টিং কৰা হ'ল আৰু আকলুৰ কেৰেক্টাৰটো এটা তাৰ আছিলে প্ৰভাৱ তাৰপিছত বৰলাকাইতো যিটো চৰিত্ৰ কৰিলোঁ সেই চৰিত্ৰটো কেৰপাৰে মোক মানে ৰাইজে যিমানখন মৰম দিলে তাৰমানে আজি মোৰ দেউতাইও কেতিয়াবা সন্দেহটো যে ইমান কষ্ট কৰি নাম এটা ৰাখিছিলোঁ এই নামটো নাইকিয়া হৈ থাকিলে কেৰপা বুলিয়ে কয় আৰু যেনেকে হেৰি দেৱযানীতো বিয়া হোৱা নাই ভোলাৰ মাক দেৱযানী গায়নৰ ভোলাৰ মাক আৰু গোবিন্দ দাস হৈছে কেৰপা কেৰপাৰ কাহিনী কেনেকুৱা কেৰপা তাতে যেতিয়া থাকিলে তাতে নাটক এই চিৰিয়েল বিলাক কৰিলে তাৰে কিবা কেৰপা বুলি ক'লে কেৰপা স্মৃতি বুলি ক'লে প্ৰথম অৱস্থাত যেতিয়া মোক চৰিত্ৰটো মই যেতিয়া কৰিব গ'লো চৰিত্ৰটো প্ৰথম অৱস্থাত মোৰ কিবা মনপুত হোৱা নাছিল দিন গৈ আছে এমাহমান গ'ল মই তেতিয়া আমাৰ মলয় পাব নাছিলে ডাইৰেক্টৰ মই ডাইৰেক্টৰক কৈছিলোঁ বোলে এটা কাম কৰক মলয় দা মই যদি কেৰেক্টাৰটো ডেভেলপ কৰিব নোৱাৰে তেনেহ'লে এটা কাম কৰক মোক বাদে দি দিয়ক খালি মদ খোৱা ইমান মদ খালো তাৰমানে চৰিত্ৰটোত মোৰ বেয়া দিশটোৱে দেখালে তাৰমানে ইমান মানে মদ খোৱা আৰু চুৰ কৰা বেলেগ নাছিলে তাৰপিছত আস্তে আস্তে কি হ'ল তাৰ দিন বাগৰি গ'ল তাৰপিছত মানুহে চৰিত্ৰটো ইমান ভাল পালে ইমান মজা পালে গোটেই যাওঁ চবে মানুহখিনি আদৰি ল'লে ধন্যবাদ তাৰ কাৰণে বিপুল দাকো ধন্যবাদ ইমান ধুনীয়া চৰিত্ৰ এটা যে মোৰ জৰিয়তে বিপুল থাকিলে আৰু নাটক আগবাঢ়িলে বিপুলে মোৰো কাম কৰিছিল বিপুল থাকিলে মোৰ চিৰিয়েলৰ সেই স্ক্ৰিপ্ট লিখিছিল হয় আৰু সেই বৰলাকাই চলি থাকোঁতে লিখিছিল যি হওক মানে বৰলাকাইৰ গোটেই পৰিয়ালটো এটা পৰিয়াল যেন এখন গাঁও তাতে তৈয়াৰ হৈছিল আৰু আমাৰ তাৰমানে কি মানে শ্বুটিং যেন নালাগে তাৰমানে গোটেই যেন আমি এটা ঘৰৰ মানুহ গোটেই মানুহখিনি আমি আজি
8 বছৰ ধৰি তাৰমানে একেখিনি ঠাইতে সোণাপুৰত সেই টেপেচিয়াৰ সেই বাংলোটোত তাৰমানে আপোনাৰ মানে 8 বছৰ ধৰি কণ্টিনিউৱাছ থকাৰ পিছত তাৰমানে নিজৰ ঘৰ লাগি গৈছিল এতিয়া গ'লে তাৰমানে বেয়াই লাগে টেপেচিয়াৰ যিটো অৱস্থা হৈছে বাংলোটো আপোনাৰ এতিয়া চাব গ'লে বেয়া লাগে তাতে নাটক চাটক কৰিলে বা নাটক বা চিৰিয়েল কৰিলে এনেধৰণৰ দীঘলীয়া কাম কৰিলে কিছুমান পৰিঘটনা ঘটে কিছুমান নঘটিবলগীয়া সৰু সুৰা ঘটনা ঘটে এনেকুৱা কিবা ঘটনা আছিল নেকি তেনেকুৱা সৰু সুৰা ঘটনা নথকা নহয় আছে বহুত ঘটনা আছে আপোনাৰ নোহোৱা নহয় আমাৰ চবতকৈ ডাঙৰ টেপেচিয়া বাংলোটোত তেনেকুৱা ঘটনা নঘটা নহয় টেপেচিয়া বাংলোটো বুলি ক'লে ভূত থকা আমিও কৰিছো ছুটি বড়োবাবুত তুমি কৰিছাতো বদমাছ কেৰাণীটো সেইখিনি সময়ত তাৰমানে কি আছিলে আমাৰ মানুহখিনি একেলগে আছিলো আমাৰ কি হয় কেতিয়াবা তাৰমানে শ্বুটিং থকাৰ উপৰিও মোৰ তাৰমানে আপোনাৰ বাহিৰত প্ৰগ্ৰাম থাকে ষ্টেজ শ্ব' থাকে তো ষ্টেজ শ্ব'বোৰত যাওঁতে কেতিয়াবা কি হয় যে আগদিনাখন গম পাই আমি পিছদিনাখন কোন আৰ্টিষ্টত আছে তাৰমানে গম পাই যাওঁ আৰু কেইজনমান আৰ্টিষ্ট তাৰমানে তাত ৰেগুলাৰ থাকি দিয়াৰ কাৰণে তাত প্ৰব্লেম নাই যে আমি গৈ পাই যে মানুহ দুজন আছে গতিকে থাকি দিয়াত আমাৰ অসুবিধাটো নাই কিন্তু এনেকুৱা কেতিয়াবা হয় যে আগদিনাখন এনেকুৱা এটা খবৰ আমি পাওঁ যে কি নেক্সট ডে তাৰমানে প্ৰায় ইয়াতে য'ত যোন থাকে তাৰমানে তাত সেই বাংলোটোত থাকে তেওঁলোকৰ নাই বেলেগৰ আছে সেইদিনাখন যদি মই কিবা কাৰণ প্ৰগ্ৰাম কৰিব গুচি গ'লো এনেকুৱা হয় মোৰ তাৰমানে প্ৰগ্ৰামটো ঠিকেই শেষ হোৱাৰ পিছত তাৰমানে ৰাতি 1-2 যেতিয়া বাজে তাৰমানে বাংলোটোত সোমোৱাৰ সাহস নহয় শেষত গৈ মই এদিন গাড়ীখন লৈ তাৰমানে একদম যিখন সোণাপুৰ হস্পিটেল আছে হস্পিটেলত গৈ তাৰমানে শুই আছো গাড়ীখনৰ ভিতৰত সোমাই যাব লাগে অলপমান নোৱাৰে এনেকুৱা ঘটনা আছে নোহোৱা নহয় বাকী কৰিতো ভালেই লাগিছিল তাৰ পাছত বোধহয় হেৰি হ'ল আৰু একদম হেৰি থিয়েটাৰত থাকিলা তাৰপিছত এবছৰ থিয়েটাৰত থাকিলো থিয়েটাৰৰ কেনেকুৱা অভিজ্ঞতা থিয়েটাৰৰ অভিজ্ঞতাটো এটা সুকীয়া অভিজ্ঞতা তাৰমানে থিয়েটাৰত যেতিয়া মই গৈছিলো আৰু থিয়েটাৰৰ প্ৰতি মোৰ যিটো ধাৰণা আছিলে প্ৰথম অৱস্থাত আমি অকল দৰ্শক হিচাপে চাইছো বোলে থিয়েটাৰ মঞ্চত অভিনেতাবোৰৰ অভিনয় তাৰ পিছৰ পৰ্যায় মই যেতিয়া থিয়েটাৰত গ'লো তাত যেতিয়া ৰিহাৰ্চেল হ'ল প্ৰথম অৱস্থাত ভালেই লাগিল কিন্তু আস্তে আস্তে গৈ যেতিয়া এইখন মঞ্চৰ পৰা সেইখন মঞ্চ প্ৰথম অৱস্থাত শ্ব' আৰম্ভ হোৱাৰ পিছত অলপমান বেয়া লাগে কেতিয়াবা আমি এক্টৰছবোৰ যিবোৰ আছো এক্টৰছবোৰৰ কথাটো বেলেগ যে এক্টৰৰ উপৰিও তাৰমানে আমাৰ যিবোৰ তাৰমানে মঞ্চৰ লগত জড়িত ৰান্ধনীশালৰ লগত জড়িত তেওঁলোকৰ লাইফবোৰ অলপমান বহুত বেছি ষ্ট্ৰাগল লাইফ হয় তাৰমানে এক্টৰবোৰতো ষ্ট্ৰাগল লাইফ থাকে আমাতকৈ বেছি সিহঁতৰ আৰু সিহঁতক তাৰমানে বহুত ধন্যবাদ সিহঁতৰ কাৰণে আজি তেওঁলোকৰ কাৰণে থিয়েটাৰ এখন চলি থকা নিচিনা লাগে সেই এডভান্স পাৰ্টি যিখিনি কষ্ট মঞ্চখন সজা মিলা তাৰপিছত সেই ৰং চংখিনি মানুহে আমি অভিনয় কৰোঁ কাৰণে আপোনাৰ ভাল হৈছে বেয়া হৈছে সেইখিনি চাই হয়তো মানুহে দৰ্শকে আপোনাক ভাল বেয়াটো কমেণ্টছ কৰি দিয়ে কিন্তু এখন থিয়েটাৰ ভালো হৈ যায় কিন্তু তাৰ বেক চাইডত তাৰমানে সেই মানুহখিনিৰ তাৰমানে অৰিহণাখিনি তাৰমানে আমি গম নাপায় দৰ্শকেও নাজানে আৰু মালিক পক্ষই কিমান গুৰুত্ব দিয়ে মালিক পক্ষই কিমানখিনি গুৰুত্ব দিয়ে কিছুমান মালিক আছে ভালেই গুৰুত্ব দিয়ে কিছুমান মালিকে এখন কিতাপত খুব ভালকে ভ্ৰাম্যমাণৰ কথা লিখিছিল মণিকুন্তলা ভট্টাচাৰ্য বোধ হয় তেখেতে মই দেশটিমনা হ'ব খোজো এনেকুৱা কিতাপ এখনত ভাল কথা লিখিছিল নাটকৰ এই মানে ভ্ৰাম্যমাণ থিয়েটাৰ তথাপি মই এটা কথা মই ভাবি নাপাওঁ ভ্ৰাম্যমাণত যোৱাৰ লগে লগে ভ্ৰাম্যমাণত বহুত ডাঙৰ ডাঙৰ অভিনেতা মই অভিনেতা অভিনেত্ৰী নাম ক'ব নোখোজো তেওঁলোকৰ টোন থ্ৰু ডেলিভাৰী যিটো মই কি কৰিম বৰ মইনা এনেধৰণে কিয় কথা কয় সেইটো ক্ষেত্ৰত মোৰো তেনেকুৱা এটা তাৰমানে ডাঙৰ অভিজ্ঞতা যেতিয়া মই অভিনয় কৰোঁ তাৰমানে মই প্ৰথম নাটকৰ লগততো মই সৰুৰ পৰাই জড়িত আৰু এমেচাৰ নাটকৰ লগত মই বেছিকৈ জড়িত মই যদিও টিভি চিৰিয়েল কৰিছোঁ কিবা কৰিছোঁ চিনেমা কৰিছোঁ তাতকৈ বেছি তাৰমানে মই নাটক বেছি কৰিছোঁ গতিকে নাটক মই যেতিয়া ৰিহাৰ্চেল পিৰিয়ডত আছিলোঁ ৰিহাৰ্চেল পিৰিয়ড তাৰমানে আগতে ভ্ৰাম্যমাণ কৰা যিবোৰ আৰ্টিষ্ট আছিল তেওঁলোকৰ লগত মোৰ টোনটো নিমিলে তাৰমানে চেঞ্জ হৈ যায় নহয় সেই এক্টৰ এক্ট্ৰেছ যি আছে আমাৰ বিখ্যাত এক্ট্ৰেছ অভিনেত্ৰী তেওঁলোকৰতো ছ'চিয়েলত অহাৰ লগে লগে টোনটো চেঞ্জ হৈ যায় তেওঁলোকেতো তাতে তেনেকে অভিনয় কৰে নহয় আৰু তাৰমানে কেতিয়াবা তাৰমানে ডাইৰেক্টৰ আৰু প্ৰডিউচাৰৰ তাৰমানে ডিমাণ্ড থাকে যে আপোনাৰ ভইচটো লাউড
আৰু চিঞৰিব লাগে চিঞৰাৰ টেণ্ডেঞ্চিটো এতিয়া বাঢ়ি গৈছে তাৰমানে ল'ৰা ছোৱালীবোৰে এক্টিংখিনিৰ তাৰমানে মেইন গুণাৰ্থ অভিনয়খিনিৰ গুণাৰ্থটো পাহৰি চিঞৰি থাকে অভাৰ এক্টিংটো হৈ যায় এই চিঞৰাৰ ফলত ইমান বেছি ওলাই যায় আৰু এইটো বস্তু তাৰমানে হয় কি লাষ্ট দৰ্শকৰ একদম শেষ পাৰে তাৰমানে গেলাৰীৰ দৰ্শকক শুনাব লাগে কাৰণে মাইকটো আছে মাইকটো থাকিলেও তাৰমানে চিঞৰিব লাগে যাতে ভালকে তাৰমানে আপোনাৰ কথা মই বৰ এনজয় কৰোঁ মানুহে এতিয়া ৰিল বিলাক আহে তাতেও এজন ল'ৰাই কৰি থাকে ভ্ৰাম্যমানৰ অভিনয় মই ডাইলগ বিলাক ক'লে মানে অভিনেতাজনৰ সেই হ'ব কাৰণে মোৰ মুখস্থ আছে কিন্তু মই বিখ্যাত অভিনেতা বিলাকে তাৰে মাজতে অৰুণ দাহঁতে বোধহয় কৰা নাছিল অৰুণ দাহঁতৰ নেচাৰেল এক্টিং অৰুণ হাজৰিকা অৰুণ নাথেও ভ্ৰাম্যমান নাছিল অৰুণ দাৰ কথা বা তপনেও মানে তেনেধৰণে কৰে গতিকে এইটো কি মানে এইটো ডিমাণ্ডত হয় আৰু এনেকে গঢ়ি উঠে তাহাঁত কিন্তু বাহুল দাহঁতেও মঞ্চত আছিলে তেতিয়া আদিল দাহঁতেও মঞ্চত আছিলে তেওঁলোকৰ অভিনয় কিন্তু আমি কেতিয়াও পোৱা নাই আৰু নিজৰ সেইখিনি থাকে অলপমান নিজে কৰা অলপমান যদি নিজেও ভাবে যে মই মোৰ শৈলীটো এৰি নিদিওঁ এটা শৈলীটো যিটো শৈলী যিটো লৈ মই অভ্যস্ত আৰু যিটো শৈলীৰ কাৰণে মোক আজি চিনাকি ৰাইজে চিনাকি তাত গৈ আকৌ নতুনকে এটা শৈলী এটা নতুন এটা পৰিৱেশন কৰাৰ কাৰণে যদি মানুহে প্ৰয়াস কৰে কেতিয়াবা হৈ যায় মানুহখিনি কিন্তু বহুতখিনি মানুহে তাৰমানে বুজিও নাটক কৰে নুবুজাকেও নাটক কৰে তেনেধৰণৰ ডাইলগ এটা ক'ব পৰা যাব আমি সৰুতে চাওঁতে খুব তেনেকুৱা এটা ডাইলগ আছিলে আমি যেতিয়া ৰিহাৰ্চেল কৰিছিলো মেক্সিমাম সময়ত ভণ্টি তোমাক তাৰমানে আগফালৰ দুৱাৰেৰে লগ নাপাই মই পিছফালৰ দুৱাৰেৰে সোমাই আহিলো কোনো কথা নাই আগফালৰ দৰ্জাখন বন্ধ আছিলে পিছফালৰ দুৱাৰেৰে হাঁহিবলগীয়া কোনো কথা নাথাকে কিন্তু কথা হ'ল হাঁহিটো তাৰমানে জোৰ জবৰদস্তি হাঁহি সোমাই দিয়ে তেনে কথা টেম্পোটো তাৰমানে পেলাব নোৱাৰে নাটকখনৰ টেম্পোটো ৰখাৰ স্বাৰ্থতে কৰে নে কি স্বাৰ্থত কৰে নাজানো তেওঁলোকে যা হওক আমি কথা পাতিলো কিছু যোৱা বছৰ নেকি মানে যোৱা বছৰে আমাৰ ঘৰলৈ তুমি আহিছিলা কিবা এটা মানে প্ৰব্লেম এটা হৈ আছিল তাৰ পাছত সেইটোৱে ডাঙৰ অসুখত ৰূপ ললে কেনেকে এতিয়া অভাৰকাম কেনেকুৱা লাগিছে নিজকে মানে যুদ্ধ জয় বীৰৰ দৰে লাগিছে নে যুদ্ধ জয় বীৰৰ দৰে লাগিছে এটা নতুন জন্ম পোৱাৰ দৰেও লাগিছে ইয়াৰ আগৰ জীৱনটো মোৰ কিমান শৃংখলবদ্ধ আছিলে মই নাজানো এতিয়া তাৰমানে এনেকুৱা লাগিছে যেতিয়া মই আপোনাক লগ পাওঁ তেতিয়া মোৰ পাইলছৰ প্ৰব্লেমটো চলি আছিলে মই সেইখিনি সময়ত হেম'পেথিও দেখাইছিলো যেতিয়া মই প্ৰথম অৱস্থাত গৈ যেতিয়া মোক ডক্টৰজনে ক'লে যে আপুনি কেঞ্চাৰ ৰোগত আক্ৰান্ত সেইদিনাখনতো মোৰ জীৱনত তাৰমানে এখন সৰগ পৰা নিচিনা হ'ল কাৰণ কিয় মোৰ সৰু দুটা ল'ৰা ঘৈণী মোৰ হাউচৱাইফ গৃহিণী গতিকে মই যি 2 টকা অভিনয় কৰি পাওঁ তাৰে সংসাৰখন মোৰ চলে সেইদিনাখনতো মই আগতে যেতিয়াই সৰুতে গম পাওঁ আৰু কেঞ্চাৰ মানে নো এনচাৰ কেঞ্চাৰৰ কোনো এতিয়া নহয় কিন্তু যেতিয়া সৰুতে ধাৰণা আছিলে আৰু মই যেতিয়া গৈছিলো তাৰমানে আৰু কেঞ্চাৰ ইনষ্টিটিউট কেতিয়াবা যদি মই যাওঁ বিবৰুৱা সেইফালেও মই নাচাওঁ তাৰমানে কিবা কাৰণত মোৰ কেঞ্চাৰে হৈ যায় নেকি চালেও কেঞ্চাৰ হৈ যায় নেকি এনেকুৱা ভয় এটা আছিলে মোৰ আজি নহওক ভগৱানে চাগে তাকেই পৰীক্ষা ল'লে নে কি নাজানো সেইদিনাখন কিন্তু মোৰ জীৱনৰ এনেকুৱা এটা পৰ্যায় যিটো পৰ্যায় মানে মানুহৰ মই ব্যাখ্যা কৰিব নোৱাৰো আপোনাক মই একো দেখা নোপোৱা হৈ গৈছিলো সেইদিনাখন মই ব্লাইণ্ড তাৰমানে মই ঘৈণী যেতিয়া শুনিলে তাই একাপ চাহ খাব পৰা নাছিলে মই তাইক চাহ খাব কৈ আছো তাই চাহ নাখায় তাই অকল চকু পানী টুকি আছে মানে কথা তাই খুলিও ক'ব পৰা নাই কি হ'ল কি নহ'ল কি হ'ব আৰু মোৰ এনেকুৱা আৰ্থিক অৱস্থা চল নহয় যে জানেই অভিনয় কৰা মানুহৰ কিমান সেই অৱস্থা এটা তো বহুত মই ডক্টৰ যেতিয়া সুধিলোঁ ডক্টৰ ক'লে যেতিয়া বোলে আপোনাৰ কেঞ্চাৰ হৈছে আপুনি বোলো কি কেনেকুৱা মই কি অৱস্থা ভাল পাম ভাল পাব মানে আপোনালোকে চিকিৎসা কৰক মই গেষ্ট্ৰলজি দেখাইছিলোঁ গেষ্ট্ৰলজিত তেওঁ যেতিয়া ক'লে বায়োপচি কৰিলে বায়োপচি কৰাৰ পিছত কোৱাৰ পিছত তেখেতে কেঞ্চাৰ মই তথাপি বিশ্বাস কৰা নাছিলোঁ তেতিয়া বায়োপচি কৰাব লৈ গ'ল বায়োপচি কৰাই যেতিয়া
এসপ্তাহ ধৰি তাৰমানে মই Tension. টেনশ্যন তাৰমানে ভাত পানী মই ঠিকমতে খাব পৰা নাই মই কোৱা নাই যদি দেখুওৱা নাই যদি মোৰ সংসাৰখনত মই তাৰমানে আছো আৰু নিজৰ মাজতে সেইখিনি সময়তে তাৰমানে এসপ্তাহ পিছত আহিল বায়পছিত নিগেটিভ বুলি আহিলে মই বোলো বাহ ভালেই হ'ল এইটো মানুহজনে ভুল ধাৰণা এটা হৈছিল তাৰপিছত কথা নাই বতনতে কৈছে নহয় বোলে তাৰপিছত চিটি স্কেন কৰাব লাগিব আৰু চিটি স্কেনতে আপোনাৰ তাৰমানে তাৰপিছত আপোনাৰ বায়পছি কৰাব লাগিব ৰিপিট বায়পছি মোক আৰু মোৰ লগত যিজন ভাইটি আছিলে সি ক'লে বোলে দাদা এটা কাম কৰক এনে তেখেতে ক'লে কি বাহিৰত যাব লাগিব চেন্নাই যাব লাগিব মুম্বাই যাব লাগিব ভাল চিকিৎসাৰ কাৰণে 10-20 লাখ টকাৰ ভিতৰত তাৰমানে এইটো কাৰবাৰ আৰু ইয়াকো ক'লে বোলে নহয় দাদা এটা কাম কৰক আপোনাৰ যিহেতু ইয়াৰ গুৱাহাটীৰে কেঞ্চাৰ হস্পিটেলত আপুনি এবাৰ চেকআপ কৰি লওক ৰিপিট বায়পছি কৰালো ৰিপিট বায়পছিত আহিল তাৰমানে ধৰা পৰিল পজিটিভ তাৰপিছততো আপোনাৰ অপাৰেশ্যন হ'ল ভাবি কি আৰু ভাবি দেখা হৈছিল যে কিবা কৈছিলে দীপেন কলিতা বুলি ডক্টৰ দীপেন কলিতা খুব ভদ্ৰলোক মানুহ তেখেতে যিখিনি উৎসাহ দিলে যিখিনি মোক সহায় কৰিলে তেখেতক মই বহুত বহুত ধন্যবাদ আৰু মোৰ কিবা ভাল লাগিল ইমান ভাল লাগিল যে মোক বহুতে কৈছিলে বোলে ইয়াতে প্ৰথমতে মোক ৰেডিয়েশ্যন দিলে তাৰপিছত ৰেডিয়েশ্যন দিয়াৰ পিছত মোৰ যিটো বেমাৰ আছিলে যিটো যায় বেমাৰটো হৈছিলে মই আস্তে আস্তে মোৰ তাৰমানে কিয়ৰ হ'ল মই ৰেডিয়েশ্যন হোৱাৰ পিছত মই ছাৰ সুধিলো যে অংকলজিষ্ট তেখেত তপন শইকীয়া বুলি তপন শইকীয়া সুধিলে ছাৰ মোৰ যিটো বেমাৰ হৈ আছিলে সেইটো মোৰ অভাৰকাম কৰিলো মোৰ ভাল হ'ল গতিকে মই অপাৰেশ্যনটো নকৰিলে হয় নেকি অপাৰেশ্যনটো এনেও ভয় কৰা এটা মোৰ তাৰমানে অপাৰেশ্যন বুলি ক'লে ভয় লাগে তাৰপিছত তেখেতে বুলি ক'লে নাই অপাৰেশ্যন কৰাব লাগিব অপাৰেশ্যন কৰিলে আপোনাৰ তাৰমানে একদম কিয়ৰ আপোনাৰ ভৱিষ্যতে তাৰমানে এই বস্তু ইনফেকশ্যনটোৰ পৰা আপুনি হাতাই তপন শইকীয়া বেষ্ট ডক্টৰ তেখেতে কোৱাৰ পিছত মই বোলে যে যিয়ে হ'ব আৰু মই দীপেন কলিতা ছাৰক মই ইমান ভাল লাগিল মই তেখেতক মানে তেখেতে শেষত মই বোলে মই যদি কিবা ঢুকাব লগা আছে ইয়াতে ঢুকাম যদি ভাল হ'ব লগা আছে ইয়াতে ভাল হ'ম মই গুৱাহাটীতে অপাৰেশ্যনটো কৰাম আৰু তেখেতৰ যদি অপাৰেশ্যন কৰা আজি মই লাষ্ট চেকআপটো কৰি আহিছো আপোনাক আজি 3 মাহ আগতে গতিকে তেখেতে সব ওকে এতিয়া তেখেতে কৈছে কি একদম ইনফেকশ্যন মই নাই ইনফেকশ্যনটো নাই গতিকে এইবাৰ মই তাৰমানে অনুভৱ হ'ল যে কেঞ্চাৰৰো এনচাৰ থাকে পজিটিভ ভয় কৰিব নালাগে এতিয়া এটা সময়ত কি জানে এনেকুৱা হ'ব প্ৰতি ঘৰতে এটা কেঞ্চাৰ পেচেণ্ট থাকিব মই সেইদিনাখন ডক্টৰজনে আপোনাৰ তাৰমানে যেতিয়া বিভিন্ন ধৰণৰ মোৰ ডক্টৰবোৰক লগ পাইছো ৰেডিয়েশ্যনৰ ডক্টৰ কেমৰ ডক্টৰ সেইবোৰক লগ তেওঁলোকৰ এটা তাৰমানে তেওঁলোকে কৈছে কি এটা সময়ত গৈ ঘৰত তাৰমানে মেক্সিমাম 20% মানুহৰ কেঞ্চাৰটো থাকিবই তাৰমানে আৰু যিমানখিনি আমাৰ খাদ্যাভ্যাস বা কিবা কিবি বহুত ধৰণৰ অভ্যাসৰ এতিয়া নিজে যিটো কষ্টৰ মাজেৰে আহি অভাৰকাম কৰি এইখিনি আজি ইয়াতে আমি কথা পাতিছো এদিন তুমি অসুস্থ হৈ মোৰ তাত আহিছিলা আজি আমি কথা পাতিছো ইমান সুন্দৰকে ইমান হাঁহিছো ফূৰ্তি কৰিছো কল্পনাতীত কথা আজি তুমি আহিলা কি কবা তুমি এই যে বহুতৰে এনেকুৱা ভুগি আছে সেই সকলক তুমি কি কবা মই মোৰ ক্ষেত্ৰত প্ৰথমতে কম মই গোটেই অসমবাসী ৰাইজক মই ধন্যবাদ দিম মোক বিভিন্ন ধৰণে ৰাইজে মোক বিভিন্ন সময়ত বিভিন্ন ধৰণে সহায় কৰিছে এই আশীৰ্বাদ দিয়ে হওক আৰ্থিকভাৱে হওক বিভিন্নজনে বিভিন্ন ধৰণে সহায় কৰিছে এই চেগতে মই তেওঁলোকক ধন্যবাদ জনাম আৰু যিসকলে মোৰ দৰে এনেকে বেমাৰত আক্ৰান্ত হৈছে মই তেওঁলোকক এটা কথাই কম ধৈৰ্য লগে আপোনাৰ ডক্টৰৰ ওপৰত বিশ্বাস লাগে আৰু তেওঁলোকে যেনেকুৱাকৈ পৰামৰ্শ দিয়ে সেই পৰামৰ্শটো মানি যদি আপুনি চিকিৎসা পদ্ধতিৰ লগত আপুনি সহায় সহযোগিতা আগবঢ়ায় আপুনি কিয়ৰ হোৱাৰ 100% চান্স থাকে আৰু মানুহৰ জীৱন কি আজি আছো কালি নাই আজি আপুনি বেমাৰ হৈও মৰিব পাৰে নহয়ও মৰিব পাৰে গতিকে একো আপুনি গৈ আছে আপুনি ঘূৰি আহিবও পাৰে নাহিবও পাৰে গতিকে যিখিনি সময় আছো বিশ্বাস কৰি ভগৱানক এটা বস্তুৱে মই ভাবো তাৰমানে সৎ পথত থাকিম মানুহ উপকাৰ কৰিব নোৱাৰিব পাৰো যাতে মানুহৰ যাতে কোনোদিন উপকাৰ নহয় মোৰ জৰিয়তে এই বস্তুটো দিয়া ৰাখিছো কাৰণ কি দ্বিতীয়বাৰৰ কাৰণে মই জীৱন পাইছো ৰাইজৰ এক মৰম পাইছো গতিকে ৰাইজৰ এই মৰম ৰাইজৰ এই আশীৰ্বাদক মই তাৰমানে শত প্ৰণাম দিয়াৰ কাৰণে আমি অনুষ্ঠানটোৰে নাম ৰাখিছো আমি গোটেই অনুষ্ঠানটোৰে নাম ৰাখিছো আমি অমৃত সন্ধান আমি কি অমৃত তুমি আমাক দিলা
আৰু তুমি ৰাইজৰ মাজত কি অমৃত বিলালা, তুমি ৰাইজৰ পৰা কি মৰম চেনেহ অমৃত পালা, সেই কথাটো আমি আজি আলোচনা কৰাৰ কাৰণে তোমাক মাতি আনিছো। আমি আলোচনা কৰিলো, তুমি যি অমৃত আমাক দিলা, যি তুমি উপদেশ দিলা, সেই আমি আমাৰ এই ছচিয়েল মিডিয়াৰ জৰিয়তে আমি ৰাইজৰ মাজত বিতৰণ কৰিম। আৰু সকলোৱে তোমাক আশীৰ্বাদ কৰক আৰু তুমি ভালভাৱে সুস্থভাৱে থাকা আমাৰ মাজত, আৰু বলিষ্ঠভাৱে নাটক কৰাৰ সাহস হওক, তাকে আমি কামনা কৰিছো। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তুমি যাতে সুস্থ শৰীৰে আমাৰ লগত 100 বছৰ থাকা। নিশ্চয় নিশ্চয় দাদা, আপোনাৰো দীৰ্ঘায়ু কামনা কৰিছো। কাৰণ কিয় আপোনালোকৰ উৎসাহতে তাৰমানে বৰপেটাতেই হওক বা গোটেই হওক, য'তেই নহওক দাদাহঁতৰ উৎসাহ, দাদাহঁতে যদি আমাক নিবিচাৰিলে, আপোনালোকে যদি আমাক নিবিচাৰিলে, আজি হয়তো মোৰ এই চিনাকিটো নহ'লহেঁতেন। অভিনয় ভাল পাওঁ, অভিনয় মঞ্চখন এৰিটো আৰু যাব ক'তো নোৱাৰো। এতিয়াও মঞ্চত প্ৰতি মোৰ বহুত দায়বদ্ধতা আছে, ভাল ভাল নাটক কৰাৰ ইচ্ছা আছে। নিশ্চয় পাৰিম। তেনেহ'লে আজিলৈ সামৰিছো। নমস্কাৰ। নমস্কাৰ, ধন্যবাদ আপোনালোকক।